জুবিন গাৰ্গে আমাক বহু কথাই শিকাই গ'ল, যিখিনি আমি মৰ্মে মৰ্মে সদায় উপলব্ধি কৰিম। 10টা কথা শুনক আৰু উপলব্ধি কৰক। নম্বৰ 1, কেতিয়াও পেটত কথা নাৰাখিব, কাকো অবিশ্বাস নকৰিব, নিজৰ মতে চলিব, কিন্তু আনক আমনি নকৰিব। নম্বৰ 2, হজম কৰিব পৰা সকলো খাদ্য খাব, ধনী দুখীয়া ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহকে উচিত মৰ্যাদা দিব, প্ৰকৃতিক ভাল পাবলৈ শিকক। নম্বৰ 3, নিজৰ মাতৃভূমি মাতৃভাষা নিজৰ সংস্কৃতিক ভাল পাব, কিন্তু আনৰখিনিকো সমানেই শ্ৰদ্ধা জনাব। ভাষা সংস্কৃতিৰ যাৰ য'ত অৰ্হতা কিবা নহয় কিবা এটাৰ চৰ্চা আন্তৰিকতাৰে কৰিব। নম্বৰ 4, সকলো স্তৰৰ সকলো বয়সৰ মানুহৰ মাজতে থাকি নিজেও তেওঁলোকৰ মাজৰে এজন বুলি ভাবিবলৈ সুবিধা দিব। নম্বৰ 5, ক্ষমতাৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব, জনতাৰ পক্ষত থাকি কাম কৰিব, কৃতিত্ব নিবিচাৰিব, ধৰ্মান্ধতা পৰিত্যাগ কৰিব, তথাকথিত ধৰ্মগুৰু ধৰ্মৰ আচৰণ নীতি কুসংস্কাৰৰ পৰা দূৰত থাকিব। নম্বৰ 6, জাত-পাতৰ বিভাজন নামানিব, জীৱনটো উপভোগ কৰিব, যিকোনো বন্ধনৰ পৰা মুকলি হৈ থাকিবলৈ যত্ন কৰিব, মহিলা শিশু বৃদ্ধ বিপদগ্ৰস্ত আৰু দিব্যাংগসকলক দুহাত মেলি সহায় কৰিব। নম্বৰ 7, বন্ধুত্বক কেতিয়াও সন্দেহ নকৰিব, অনুগতক সদায় ৰক্ষা কৰিব, জীৱনটো নিজৰ নহয় ৰাইজৰ, সেই আদৰ্শত কাম কৰিব, নিজৰ ইতিহাস ঐতিহ্যৰ ভালখিনিক কেতিয়াও অৱহেলা নকৰিব। নম্বৰ 8, আনতকৈ কিছু ব্যতিক্ৰমভাৱে চলিবলৈ শিকিব, ব্যতিক্ৰমৰহে দাম বেছি, আনুষ্ঠানিক শিক্ষাত নহয় জীৱনৰ শিক্ষাতহে অধিক গুৰুত্ব দিব। নম্বৰ 9, কথা কমকৈ ক'ব, চুটিকৈ ক'ব, যি ক'ব খাৰাংখাচ ক'ব, চিঞৰি ক'ব আৰু কৰিম বোলা কামটো কৰি দেখুৱাব, কাকো খাতিৰ নকৰিব। নম্বৰ 10, ভিতৰে বাহিৰে কেৱল এটা ৰূপ ধাৰণ কৰি চলিব, নীলা শিয়ালৰ ভাও নিদিব, কাৰো পাছত নদৌৰিব, দৌৰিব বিচাৰিলে আপোনাৰ পিছত আনক দৌৰিবলৈ দিব। ভিডিঅ'টোৰ কথাখিনি নিশ্চয় আপোনাৰো ভাল লাগিছে, এটা কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।